এইবাৰ চাবুৱা লাহোৱাল এৰি নৱগঠিত মাকুম সমষ্টিত নিৰ্বাচন খেলাৰ মন ৰাজু চাহুৰ। চাবুৱা সমষ্টিত তিনিবাৰৰ কংগ্ৰেছী বিধায়ক আছিল ৰাজু চাহু। সমষ্টিটোত দুবাৰকৈ মুখ ঠেকেচা খোৱাৰ পাছত মাকুমত নিৰ্বাচনী কুচকাৱাজ চলাইছে প্ৰাক্তন বিধায়ক ৰাজুৱে। কিন্তু মাকুমবাসীয়ে মুঠেও বিচৰা নাই ৰাজু চাহুক। ৰাইজৰ দাবী, মাকুম সমষ্টিত কেৱল স্থানীয় ব্যক্তিকহে প্ৰাধান্য দিয়া হ'ব। মাকুমত চালানী নহয়, লোকেল লাগে। ইয়াৰ উপৰি ৰাজু চাহুৰ বিৰুদ্ধে আছে বহু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ। বিগত সময়ছোৱাত প্ৰাক্তন বিধায়কজনৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল। এক নম্বর চোর লাগেও কে জার্নেল এই চোর চোদাসের সং নিজের একটা জয় ভারত পার্টি খোললে করুক সব নিজের দালাল লাগে সালা সবারে হিয়া মানে ছাত্র হন্তা করে গেলে এক নম্বর চোর চোদা লাগে ওসব তো এটা উইড্র করে দিল রহে না তিনশিকা জনটা ঘরমাবে কলে আমার জরসহে হলে একদম চোর পয়সা খানে वाला सब लागे दलाल गिला ভোট চোর में दिले आशा चलाई दे दे सबके आशा चलाई परी गण में दम है केला यूनियन चलाई परी নাই নাই ওটা বাদ ট্রাই বলবো এখন आदमी गिला कार संग रही कारो संग तो रहे लगी ना एसीएमएस रहे लगी बीसीएमएस संग रहे लगी कारो संग तो आदमी गिला रहे लगी ওটা ট্রেড ইউনিয়ন লাগে ওটা তো ছাত্র সন্থা নহয় দালালি পার্টি নহয় না যাক লৈ মুঠেও কাৰোৰে পচন্দৰ নহয় ৰাজু। কি আছিল সেই বিতৰ্কিত ফোন ৰেকৰ্ডিংটোত? ইয়াৰ উপৰি এনে বহু কাৰণত ৰাজু চাহুক ভাল নাপায় মাকুমবাসীয়ে। সেয়েহে মাকুমবাসীৰ দাবী, নৱগঠিত সমষ্টিটোত প্ৰথমবাৰৰ প্ৰতিনিধি হওক কোনো স্থানীয়, যাৰ বাবে ৮৫ নং মাকুম সমষ্টিত বিশেষকৈ চৰ্চা চলিছে বাবলু কুলদীপৰ নাম। বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম কাজেৰে চিৰপৰিচিত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা নেতাজনক এইবাৰ মাকুমবাসীয়ে বিচাৰিছে বিধায়ক হিচাপে। সেয়েহে কংগ্ৰেছী নেতাজনক লৈ দলৰ ভিতৰে বাহিৰে চৰ্চা। দলীয় টিকট পালে এইবাৰ কপাল ফুলিব বাবলু কুলদীপৰ। সমাজৰ সকলো সাধাৰণ কল্যাণৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাই হ'ল বাবলু কুলদীপৰ মূল লক্ষ্য। সেয়ে সমষ্টিবাসীৰ আহ্বানত এইবাৰ নিৰ্বাচন খেলিবলৈ সাজু বাবলু কুলদীপ। মুঠতে সমষ্টিবাসীৰ প্ৰথম পচন্দ চাহ জনগোষ্ঠীৰ বাবলু কুলদীপ। টেঙাপানী চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ বাবলুক এইবাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ লগতে মাকুমবাসীয়ে বিচাৰিছে প্ৰতিনিধি হিচাপে। এইবাৰৰ বিধানসভাত মাকুম সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হলে নিশ্চিত বিজয় সাব্যস্ত কৰিব বাবলু কুলদীপে। কাৰণ সমষ্টিটোত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যাই সৰ্বাধিক। সেয়েহে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বাবলু কুলদীপৰ এইবাৰ বিজয় প্ৰায় নিশ্চিত। হানিতো হামদের জন মাকুম সমষ্টিকের হানি নিজের মাকুম সমষ্টিকের হানি নিজরে মানে নিজের স্থায়ী পার্টি হানি নিজে চাহত হানি আর পানি তোলাকে হানি রাজু সাহুকের কম হানি নাই চাহত হানি হাতে নিজের সমষ্টিকে নিজে বিধায়ক হানি নিজে চাহত আর হাঁদের মাকুমে হাঁদের সমষ্টি মানে স্থায়ী থাকলে হাঁদের কাম করে হানি যেন ঠিক হয় আর যেতনা भी হাঁদের কাম কাজ গিলা আগবাড়াই পারব বলকে হানি ওটাই আশা রাখতি হাঁদের বাইচান্স राजू साहू के जो टिकट दे हमारे माकुम समष्टि में हानि ढुके नहीं देव राजू साहू के हमारे के माकुम समष्टि में हानि के निजर समष्टि के आदमी लगी हानि के सोशल मीडिया जोगेदी मैं हमारे APCC के जोटा सभापति जो गौरव गगৈ के हानि के एदिन बोले चाहती मैं हानि के राजू साहू के हानि के दिख नहीं लगी हमारे माकुम समष्टि में আমি গম পাইছোঁ যে সকলোৱে আমাৰ মাকুমবাসী ৰাইজে গম পায় যে এতিয়া সমষ্টি নিৰ্ধাৰণ হিচাপে আমাৰ মাকুম সমষ্টি নিৰ্ধাৰণ কৰা হৈছে আৰু আমি এতিয়া গম পোৱাৰ হিচাপে আমি গম পাওঁ যে আমাৰ মাকুম সমষ্টিখনত চাবুৱা সমষ্টিৰ বিধায়ক প্ৰাক্তন বিধায়ক ৰাজু চাহু আমাৰ এই মাকুম সমষ্টিত মানে প্ৰাৰ্থিত্ব টিকেট লবৰ হিচাপে আগবাঢ়ি আছে। গতিকে আমি আমাৰ মাকুম সমষ্টি ৰাইজ হৈ আমি ক'ব বিচাৰোঁ যে আমাৰ এই মাকুম সমষ্টিত আমি চাহ জনগোষ্ঠী আদিবাসী হিচাপে আমাৰ প্ৰাৰ্থিত্ব হিচাপে যদি
নতুন যুৱক আৰু নতুন চেহেৰা হিচাপে যদি আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, টিকেট প্ৰদান কৰে, তেতিয়াহ'লে আমি নিশ্চয় কংগ্ৰেছ দলক আমি আগুৱাই লৈ যাবৰ কাৰণে উঠি পৰি লাগিম। আৰু যদি ৰাজু চাহু নিচিনাৰ মানুহ যদি ইয়াত প্ৰাৰ্থিত্ব টিকেট যদি প্ৰদান কৰে, তেতিয়াহ'লে আমি ভাবিম যে এনেকুৱা ধৰণৰ মানুহ ৰাজু চাহু ধৰণৰ মানুহ আমাক নালাগে ইয়াত। আৰু যিহেতু আমি আগৰ পৰাই গম পাওঁ ৰাজু চাহু MLA হৈ থকা অৱস্থাত ই কি কাম কৰিছে নাই কৰা সকলো ৰাইজে গম পায়। আৰু যিহেতু ই যদি নিকা ধৰণে আজি যদি আমাৰ ৰাইজৰ যদি কামবোৰ কৰা হ'লে বা সমস্যাবোৰ সমাধান কৰা হ'লে আজি সেই লাহোৱাল বা তাৰ নিৰ্দিষ্ট চাবুৱা সমষ্টিতে প্ৰাৰ্থিত্ব হিচাপে সি টিকেট পাবৰ সক্ষম হ'লে হয়। গতিকে আমি সেয়ে গম পাইছোঁ যে এখেতৰ বিগত দিনত যিবোৰ কাম কৰিছিলে বা ৰাইজৰ হকে যি মাত মাতিব লাগিছিলে মাত মাতিব পৰা নাই বা সমস্যাসমূহ সি মানে সমাধান কৰিব পৰা নাই। গতিকে এতিয়া আমাৰ মাকুম সমষ্টিত কংগ্ৰেছ টিকেট পাবৰ কাৰণে মন মেলিছে। গতিকে আমি এই তাৰ মন যি মেলিছে আমি কেতিয়াও মাকুম সমষ্টিত আমি স্বীকাৰিত নকৰোঁ। আৰু আমাৰ একেমুখে আমি ক'ব বিচাৰোঁ যে আমাৰ এই মাকুম অঞ্চলত মাকুম সমষ্টিত আমি নতুন যুৱ প্ৰজন্ম হিচাপে চাহ জনগোষ্ঠী আদিবাসী হিচাপে আমি প্ৰাৰ্থিত্ব এটা বিচাৰিছোঁ, যিহেতু আমাৰ এই জনগোষ্ঠীটোক আগুৱাই লৈ যাব পাৰে। সেয়েহে ক'বলৈ আছিলে।